বিৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। উচ্ছেদক লৈ এতিয়া প্ৰতিবাদ বন্ধ নকৰে সংখ্যালঘুৱে। কোনো ধৰণৰ ভাবুকিৰ বিনিময়ত এতিয়া প্ৰতিবাদ স্তব্ধ নহয় আৰু চৰকাৰৰ বিৰুদ্ধে 24 ঘণ্টাই আন্দোলন ঘোষণা কৰিছে এতিয়া নেমছুৱে। এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ। উচ্ছেদক লৈ প্ৰতিবাদ বন্ধ নকৰে সংখ্যালঘু দল সংগঠন আৰু সংখ্যালঘু জনতাই। এই কথা ইতিমধ্যে নেমছুৰ তৰফৰ পৰা জনোৱা হৈছে। চৰকাৰৰ বিৰুদ্ধে 24 ঘণ্টাই আন্দোলন ঘোষণা নেমছুৰ। শ শ সংখ্যালঘুক লগত লৈ নেমছুৱে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। উচ্ছেদৰ বিৰোধিতাৰে সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে ৰাজপথৰ পৰাই চৰকাৰলৈ হুংকাৰ নেমছুৰ। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ। উচ্ছেদ যদি বন্ধ নহয় 24 ঘণ্টাই প্ৰতিবাদ কৰিব নেমছুৱে। এই হুংকাৰ ইতিমধ্যে দিয়া পৰিলক্ষিত হৈছে। চৰকাৰলৈ কোনো সংখ্যালঘুৱে ভয় নকৰে বুলি এতিয়া মন্তব্য প্ৰকাশ কৰিছে নেমছু সভাপতি বদৰুল ইছলামে। যিকোনো পৰিস্থিতিৰ বাবে আমি যুঁজিবলৈ সাজু বুলি মন্তব্য প্ৰকাশ কৰিলে বদৰুল ইছলামে। চৰকাৰে ৰাজ্যৰ মুছলমানক বাছি বাছি উচ্ছেদ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে নেমছুৰ তৰফৰ পৰা। আৰু এই উচ্ছেদৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিলে নেমছুৱে। চৰকাৰৰ বিৰুদ্ধে ভাৰতীয় লোকৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। কেৱল আৰু কেৱল সংখ্যালঘু হোৱাৰ বাবে ভাৰতীয় লোকৰ ওপৰতো বুলডোজাৰেৰে তেওঁলোকৰ ঘৰ ভাঙি দিয়া হৈছে। বুলডোজাৰেৰে কেৱল মুছলমানৰ ঘৰসমূহে ভাঙি দিয়া হৈছে। সংখ্যালঘুৰ ভৱিষ্যত অন্ধকাৰ কৰি দিছে এইখন চৰকাৰে। এই মন্তব্য নেমছু সভাপতি বদৰুল ইছলামৰ। উচ্ছেদিতসকলক পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰিছে নেমছুৱে। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে উচ্ছেদ অভিযান। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলা উচ্ছেদ অভিযানক কোনো কাৰণতে সহজভাৱে নেমছুৱে মানি ল'ব পৰা নাই। কিয়নো যদিহে গোৱালপাৰাৰ প্ৰেক্ষাপট চোৱা যায় তেনেহ'লে হাছিলা বিল আৰু পাইকান নামৰ যি সংৰক্ষিত বনাঞ্চল, এই সংৰক্ষিত বনাঞ্চলৰ পৰা বেদখলকাৰী উচ্ছেদৰ নামত এতিয়া এক প্ৰকাৰ বসতি প্ৰধান এটা অঞ্চলত থকা বাসগৃহসমূহত বুলডোজাৰ পৰিল। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গ'ল ধুবুৰীৰ বিলাসীপাৰা চাপৰ ৰাজচক্ৰ অন্তৰ্গত 4000তকৈ অধিক বিঘা ভূমিত অবৈধভাৱে দখল কৰি থকা লোকসকলক এফালৰ পৰা উচ্ছেদ কৰি দিয়া হ'ল। সমান্তৰালকৈ লখিমপুৰৰ এটা প্ৰান্ত আৰু আন কেইবাটাও প্ৰান্ত, ৰাজ্যখনৰ কেইবাটাও প্ৰান্ত হাত শিঙি মাৰিটো কালিৰ দিনটোত চলিছে উচ্ছেদ অভিযান। তেনে পৰিপ্ৰেক্ষিতত এই উচ্ছেদ অভিযানত কিন্তু কেৱল আৰু কেৱল সংখ্যালঘু জনতাক উচ্ছেদ কৰা হৈছে বুলি দাবী উত্থাপন কৰা হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত এই কাৰ্যক সহজভাৱে এতিয়া মানি ল'ব পৰা নাই সংখ্যালঘু জনতাই। সংখ্যালঘু দল সংগঠনে এই সন্দৰ্ভত প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইফালে আমছুৱে আজিৰ দিনটো দিল্লী কঁপাব, আনফালে নেমছুৱে 24 ঘণ্টাই ৰাজ্যৰ প্ৰতিটো প্ৰান্তত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। কেৱল উচ্ছেদেই নহয়, পুছবেকৰ নামতো এতিয়া সংখ্যালঘু জনতাৰ ওপৰত এক প্ৰকাৰ অত্যাচাৰ কৰাৰ খবৰ আহি পৰিছে। আৰু এই অত্যাচাৰ কোনো কাৰণতে মানি নলয় সংখ্যালঘু জনতাই। তেনে পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ নেমছুৰ তৰফৰ পৰা দিয়া হৈছে। উচ্ছেদক লৈ প্ৰতিবাদ কোনো কাৰণত বন্ধ নকৰে সংখ্যালঘুৱে। চৰকাৰৰ বিৰুদ্ধে 24 ঘণ্টাই আন্দোলন কৰিব নেমছুৱে। দিনটোৰ 24টা ঘণ্টাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ হুংকাৰ ইতিমধ্যে প্ৰদান কৰা পৰিলক্ষিত হৈছে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ। উচ্ছেদক লৈ কোনো কাৰণত সংখ্যালঘুৱে প্ৰতিবাদ বন্ধ নকৰে। চৰকাৰৰ কোনো ভয় ভাবুকি লৈ কেৰেপ নকৰে সংখ্যালঘু জনতাই। এই কথাও ইতিমধ্যে সংখ্যালঘু জনতাৰ তৰফৰ পৰা সুস্পষ্ট কৰি দিয়া হৈছে। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ। কিয়নো প্ৰথমে সংস্থাপন দিয়ক, তাৰ পাছত উচ্ছেদ কৰক। সংস্থাপন নিদিয়াকৈ উচ্ছেদ কৰাটো ন্যায়ালয়ৰ এখতিয়াৰৰ বাহিৰৰ বস্তু বুলি ইতিমধ্যে উল্লেখ কৰিছে নেমছুৱে। নেমছুৱে এই কথা ইতিমধ্যে দাবী উত্থাপন কৰিছে। আৰু উচ্ছেদিত জনতাক পুনৰ সংস্থাপন নিদিয়া পৰ্যন্ত ৰাজ্যজুৰি গণতান্ত্ৰিক প্ৰতিবাদেৰে উত্তাল পৰিৱেশৰ সৃষ্টি হৈ থাকিব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। আৰু নেমছু সভাপতি বদৰুল ইছলামৰ মন্তব্য আছে। টাইমিটৰ দৰ্শকসকলক প্ৰথমে মন্তব্য শুনাই লৈছোঁ। অসমত
অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰে অসমৰ মুছলমানসকলক যি বাছি বাছি অত্যাচাৰ কৰি আছে, যি পুছবেক নীতি কৰি আছে, সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু নিয়ম বহিৰ্ভূতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি অত্যাচাৰ কৰি আছে, তাৰ প্ৰতিবাদত আমি নেমচুই অহা 15 জুলাই তাৰিখে গুৱাহাটীত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। যেতিয়ালৈকে অসমত মুছলমানসকলৰ ওপৰত অত্যাচাৰ চলি থাকিব, যেতিয়ালৈকে অসমৰ মুছলমানে ন্যায় নাপাব, তেতিয়ালৈকে এই চৰকাৰখনৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিম। আৰু অসমৰ সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকেও অসমৰ সংখ্যালঘু দল সংগঠনৰ গণতান্ত্ৰিক আন্দোলনত পূৰ্ণ সমৰ্থন কৰক আৰু ৰাজপথলৈ ওলাই আহক। এতিয়া আন্দোলনৰ বাদে এতিয়া মুছলমানসকলৰ আন একো পথ নাই, কাৰণ কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰলৈকে তেওঁলোকৰ চৰকাৰ আৰু কোনো এখন চৰকাৰে এই ভাৰতীয় মুছলমানসকলক হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যি অন্যায় অবিচাৰ কৰি আছে, কোনেও কিন্তু ইয়াৰ প্ৰতিবাদ কৰা নাই। আজি আমি ৰাষ্ট্ৰপতিক জনোৱা হৈছে, আজি আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক আমি জনাইছোঁ, কিন্তু দেখিছোঁ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও কোনো ধৰণৰ এই ক্ষেত্ৰত হস্তক্ষেপ বিচৰা নাই। আচলতে মুছলমান হোৱাৰ কাৰণে আমাৰ কি ন্যায় নাই নেকি? মুছলমান মানুহসকল কি শান্তিত থাকিব নোৱাৰে নেকি? মুছলমান মানুহৰ কি এইখন ভাৰতবৰ্ষত, এইখন অসমত জীয়াই থকাৰ অধিকাৰ নাই নেকি? এয়া এক কোটিটকীয়া প্ৰশ্ন। গতিকে আমি আশা কৰিছোঁ যেতিয়ালৈকে আমাৰ ওপৰত এনেধৰণৰ অত্যাচাৰ, ব্যভিচাৰ চলি থাকিব, অন্যায় চলি থাকিব, তেতিয়ালৈকে আমাৰ গণতান্ত্ৰিক প্ৰতিবাদৰ বাদে আন একো ব্যৱস্থা নাই। গতিকে অহা 15 জুলাই তাৰিখে এইখন চৰকাৰৰ যি অত্যাচাৰ, যি ব্যভিচাৰ, তাৰ প্ৰতিবাদত আমি গুৱাহাটীত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিম। সকলোৰে সহায় সহযোগিতা আমি নেমচৰ ফালৰ পৰা কামনা কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰে অসমৰ মুছলমানসকলক যি বাছি বাছি অত্যাচাৰ কৰি আছে, যি পুছবেক নীতি কৰি আছে, সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু নিয়ম বহিৰ্ভূতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি অত্যাচাৰ কৰি আছে, তাৰ প্ৰতিবাদত আমি নেমচুই অহা 15 জুলাই তাৰিখে গুৱাহাটীত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। যেতিয়ালৈকে অসমত মুছলমানসকলৰ ওপৰত অত্যাচাৰ চলি থাকিব, যেতিয়ালৈকে অসমৰ মুছলমানে ন্যায় নাপাব, তেতিয়ালৈকে এই চৰকাৰখনৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিম। আৰু অসমৰ সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকেও অসমৰ সংখ্যালঘু দল সংগঠনৰ গণতান্ত্ৰিক আন্দোলনত পূৰ্ণ সমৰ্থন কৰক আৰু ৰাজপথলৈ ওলাই আহক। এতিয়া আন্দোলনৰ বাদে এতিয়া মুছলমানসকলৰ আন একো পথ নাই, কাৰণ কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰলৈকে তেওঁলোকৰ চৰকাৰ আৰু কোনো এখন চৰকাৰে এই ভাৰতীয় মুছলমানসকলক হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যি অন্যায় অবিচাৰ কৰি আছে, কোনেও কিন্তু ইয়াৰ প্ৰতিবাদ কৰা নাই। আজি আমি ৰাষ্ট্ৰপতিক জনোৱা হৈছে, আজি আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক আমি জনাইছোঁ, কিন্তু দেখিছোঁ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও কোনো ধৰণৰ এই ক্ষেত্ৰত হস্তক্ষেপ বিচৰা নাই। আচলতে মুছলমান হোৱাৰ কাৰণে আমাৰ কি ন্যায় নাই নেকি? মুছলমান মানুহসকল কি শান্তিত থাকিব নোৱাৰে নেকি? মুছলমান মানুহৰ কি এইখন ভাৰতবৰ্ষত, এইখন অসমত জীয়াই থকাৰ অধিকাৰ নাই নেকি? এয়া এক কোটিটকীয়া প্ৰশ্ন। গতিকে আমি আশা কৰিছোঁ যেতিয়ালৈকে আমাৰ ওপৰত এনেধৰণৰ অত্যাচাৰ, ব্যভিচাৰ চলি থাকিব, অন্যায় চলি থাকিব, তেতিয়ালৈকে আমাৰ গণতান্ত্ৰিক প্ৰতিবাদৰ বাদে আন একো